হেল্ল' ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিচিত্ৰাৰ 13 নম্বৰ চেপ্টাৰ ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন। ইয়াৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত উত্তৰকেইটাৰ মূল পইণ্টকেইটা ৰাখি চুটি লিখি দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা। তেনেহ'লে ব'লা প্ৰথমতে অনুশীলনী 1ৰ কুৱেশ্যনকেইটা চাই লওঁ কি দিয়া আছে। 1 নম্বৰ কুৱেশ্যন দিয়া আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ কুৱেশ্যন আছে, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? তাৰপিছত খ নম্বৰ কুৱেশ্যন দিয়া আছে, শাসন ব্যৱস্থানো কি? তাৰপিছত প্ৰশ্ন দিয়া আছে, চৰকাৰনো কি? তাৰপিছত 2 নম্বৰ কুৱেশ্যন দিয়া আছে, তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? ইয়াৰ উত্তৰকেইটা হ'ব, প্ৰথমে 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ দিয়া আছিলে, ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকিলে কি হ'ব? একো নীতি নিয়ম নাথাকিলে ঘৰ বা বিদ্যালয় হৈ নাথাকিব, তো সবেই জানাই। তেনে উত্তৰ হ'ব, যদি ঘৰ বা বিদ্যালয়ত একো নীতি নিয়ম নাথাকে তেন্তে সেইখন বিশৃংখল হৈ পৰিব। তাৰপিছত কুৱেশ্যন দিয়া আছে খ নম্বৰ, শাসন ব্যৱস্থানো কি? উত্তৰ হ'ব, শাসন ব্যৱস্থা হৈছে জনগণৰ মাজত শৃংখলা আৰু সুচলতা ৰক্ষা কৰাৰ ব্যৱস্থা। এই ব্যৱস্থাই আইন বিধি নিয়ম কানুন আদি ব্যৱহাৰ কৰি সমাজত শৃংখলা স্থাপন কৰে। তাৰমানে নিয়ম কানুনৰ মেইন কাৰণটো হৈছে শৃংখলা বজাই ৰখা। যদি নিয়ম কানুন নাথাকে তেনেহ'লে কোনো ঠাইত শৃংখলা ঠিককৈ নাথাকিব আৰু চব উলট পুলট হৈ যাব। সেইকাৰণে আইন আৰু নীতি নিয়মৰ বহুত জৰুৰী। ঠিক আছে। তাৰপিছত গ নম্বৰ প্ৰশ্ন দিয়া আছে, চৰকাৰনো কি? উত্তৰ হ'ব, চৰকাৰ হৈছে এখন ৰাষ্ট্ৰ বা ৰাজ্যৰ বাবে সিদ্ধান্ত লোৱা, আইন বনোৱা আৰু সেই কাৰ্যকৰী কৰা সংগঠন বা সংস্থা। চৰকাৰ মানে কি? চৰকাৰ মানে হৈছে এখন সংগঠন বা সংস্থা যিয়ে এখন ৰাষ্ট্ৰৰ বা ৰাজ্যৰ সিদ্ধান্ত লয় বা আইনবোৰ বনায় আৰু সেইবোৰ কাৰ্যকৰী কৰে। তাৰপিছত কুৱেশ্যন দিয়া আছে 2 নম্বৰ, তুমি বাস কৰা অঞ্চলটো কি স্থানীয় প্ৰশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে? উত্তৰ হ'ব, মই যি অঞ্চলত বাস কৰোঁ তাত গাঁও পঞ্চায়ত বা পৌৰসভা আছে। তেওঁলোকে পানী যোগান, পকা ৰাস্তা বনোৱা, মলমূত্ৰ নিষ্কাশন, বিদ্যুৎ সুবিধা, বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা আদিৰ দায়িত্ব লয়। তাৰমানে কুৱেশ্যনটোত দিয়া আছে তোমালোকৰ নিজৰ স্থানীয় অঞ্চলত কি কি প্ৰশাসন ব্যৱস্থা আছে এইটো লিখিব লাগে। চ' তোমালোকে নিজে যদি চেষ্টা কৰা নিজৰ অঞ্চলত কি কি আছে সেইবোৰ লিখিব পাৰা, বা ইয়াত দিয়াৰ ধৰণে উত্তৰটো দিয়াৰ ধৰণেও লিখিব পাৰা। যেনেকৈ ইয়াত দিয়া আছে, চোৱা, মই যি অঞ্চলত বাস কৰোঁ তাত গাঁও পঞ্চায়ত বা পৌৰসভা আছে, যিটো নেকি সকলো অঞ্চলতে থাকে। প্ৰায়ভাগ অঞ্চলতে পৌৰসভাৰ ব্যৱস্থা থাকে। তেওঁলোকে পানী যোগান ধৰে, পকা ৰাস্তা বনোৱা, মলমূত্ৰ নিষ্কাশন, বিদ্যুৎ সুবিধা, বিদ্যালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ ব্যৱস্থা আদিৰ দায়িত্ব লয়। ঠিক আছে। তাৰপিছত এইখিনিতে তোমালোকৰ অনুশীলনী 1ৰ কুৱেশ্যনবোৰ শেষ হৈছে। এতিয়া চাই লওঁ অনুশীলনী 2ত কোনবোৰ কুৱেশ্যন দিয়া আছে। 1 নম্বৰ কুৱেশ্যন আছে, তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ইয়াত ক নম্বৰ কুৱেশ্যন আছে, এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি? তাৰপিছত প্ৰশ্ন আছে, চৰকাৰ এখনৰ তিনিওটা অংগই কেনেদৰে কাৰ্য সম্পাদন কৰে? তাৰপিছত প্ৰশ্ন আছে, কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰৰ চৰকাৰ এখনৰ তিনিওটা অংগ গঠন কেনেধৰণৰ হয়? তাৰপিছৰ প্ৰশ্ন আছে, ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা? তাৰপিছৰ প্ৰশ্ন দিয়া আছে, ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি? তো তোমালোকৰ এই গোটেইকেইটা প্ৰশ্নৰ উত্তৰ তলত দিয়া আছে, এইকেইটা গোটেইকেইটা আলোচনা কৰিম। প্ৰশ্নকেইটা অতি চমুকৈ দিয়া আছে, তোমালোকে উত্তৰকেইটা চাই ল'বা। 1 নম্বৰ কুৱেশ্যনৰ ক নম্বৰ দিয়া আছিলে, এখন চৰকাৰৰ প্ৰধান অংগকেইটা কি কি? উত্তৰ হ'ব, এখন চৰকাৰৰ প্ৰধান অংগ 3টা। মুঠ অংগ কেইটা? অংগ হৈছে মুঠ 3টা। তো অংগ 3টা হ'ল, সেইকেইটা হ'ল 1 নম্বৰ বিধানপালিকা, 2 নম্বৰ কাৰ্যপালিকা, 3 নম্বৰ ন্যায়পালিকা। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যন দিয়া আছে খ নম্বৰ, চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে? উত্তৰ হ'ব, চৰকাৰ এখনৰ তিনিওটা অংগই নিম্নলিখিত ধৰণে কাৰ্য সম্পাদন কৰে। ইয়াত তোমালোকৰ উত্তৰকেইটা পইণ্ট হিচাপত দিয়া আছে যাতে তোমালোকৰ বাবে ইজি হয় আৰু এক্সামিনাৰেও মাৰ্ক কাটিব নোৱাৰে। তো তোমালোকে পইণ্ট কৰি লিখাৰ চেষ্টা কৰিবা। 1 নম্বৰ পইণ্টত দিয়া আছে বিধানপালিকা। বিধানপালিকাই সদায় নতুন আইন প্ৰণয়ন কৰে। কেতিয়াবা ই পুৰণি আইনৰ ধাৰা সংশোধন কৰে আৰু নতুন কিবা
সংযোজন কৰে তো বিধানপালিকাৰ কাম কি মন কৰিবা বিধানপালিকাৰ কাম হৈছে নতুন আইন প্ৰণয়ন কৰা আৰু বা পুৰণা আইনবোৰ সংশোধন কৰা আৰু নতুন কিবা সংযোজন কৰা ঠিক আছে তাৰপিছত 2 নম্বৰ দিয়া আছে কাৰ্যপালিকাৰ কাম কি পঢ়িম এতিয়া বিধানপালিকাই প্ৰস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কাৰ্যকৰী কৰে তাৰ মানে যিকিটা বিধানপালিকাই যিকিটা তোমালোকৰ নিয়ম কানুন বনাই সেইকিটা কোনে কাৰ্যপালিকাই কাৰ্যকৰী কৰে তাৰপিছত দিয়া আছে ন্যায়পালিকাৰ কাম কি ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কাৰ্যকৰী কৰা হৈছে নে নাই হেতু বিচাৰ কৰে তাৰপিছত প্ৰশ্ন দিয়া আছে কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিটা অংগৰ গঠন কেনে ধৰণৰ হয় উত্তৰ হ'ব কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিটা অংগৰ গঠন এনে ধৰণৰ হয় তাৰ উত্তৰকিটা পইণ্টত দিয়া আছে চাবা 1 নম্বৰ পইণ্ট আছে বিধানপালিকা ভাৰতৰ বিধানপালিকা দুখন সদনেৰে গঠিত কেন্দ্ৰত লোকসভা নিম্ন সদন আৰু ৰাজ্যসভা উচ্চ সদন তো নিম্ন সদন কি আছে ইয়াত নিম্ন সদন হৈছে কেন্দ্ৰত আছে তাৰপিছত উচ্চ সদন ৰাজ্যসভাত আছে আকৌ ৰাজ্যত বিধানসভা নিম্ন সদন আৰু বিধান পৰিষদ উচ্চ সদন তাৰপিছত 2 নম্বৰটো আছে কাৰ্যপালিকা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ নেতৃত্ব মন্ত্ৰীসভা কাৰ্যপালিকা কাক বোলে হেতু লিখিব পাৰা ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী নেতৃত্বত মন্ত্ৰীসভা তাৰপিছত আছে 3 নম্বৰ ন্যায়পালিকা উচ্চতম ন্যায়ালয় যৰ পৰা বিভিন্ন ধৰণৰ ন্যায়ৰ ব্যৱস্থা কৰা হয় তাৰপিছত প্ৰশ্ন দিয়া আছে ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা উত্তৰ হ'ব ক্ষমতাৰ পৃথকীকৰণ বুলিলে ভাৰতৰ সংবিধানে চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতা আৰু দায়িত্ব পৃথককৈ বণ্টন কৰাকে বুজায় তো তোমালোকৰ প্ৰশ্নতে দিয়া আছিল পৃথকীকৰণৰ কথা পৃথকীকৰণ মানে কি তোমালোকে বুজি পোৱা পৃথক কৰা বেলেগ কৰা তো উত্তৰটো হেতুই কোৱা হৈছে পৃথকীকৰণৰ কথাই কোৱা হৈছে চাবা ক্ষমতাৰ পৃথকীকৰণ বুলিলে ভাৰতৰ সংবিধান চৰকাৰৰ তিনিটা অংগ কাৰ্যপালিকা বিধানপালিকা আৰু ন্যায়পালিকাৰ মাজত ক্ষমতাৰ পৃথক কৰা হয় তাৰ মানে এই তিনিটাৰ মাজত কোন তিনিটাৰ মাজত কাৰ্যপালিকা বিধানপালিকা ন্যায়পালিকাৰ মাজত ক্ষমতাৰ পৃথক কৰা হয় ঠিক আছে তোমালোকে প্ৰশ্নকিটা বুজি লৈহে উত্তৰ কৰিবৰ চেষ্টা কৰিবা তেনেকৈ হলে তোমালোকৰ বাবে শিকাটো ইজি হ'ব আৰু কেতিয়াও পাহৰি নাযাবা আৰু এবাৰ পঢ়িলেও পাহৰি নাযাবা মনত থাকি যাব তাৰ পিছৰ কোৱেশ্চন দিয়া আছে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি উত্তৰ আছে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ প্ৰতিখন অংগই একোটা সীমাৰ ভিতৰত থাকি একে পৰ্যবেক্ষণ কৰি দেশত শাসন ব্যৱস্থা সমানভাৱে চলাই ৰখা ব্যৱস্থাক বুজায় তোমালোকৰ প্ৰশ্নত সুধিছিলে ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি তাৰ মানে ক্ষমতা এটা নিয়ন্ত্ৰণত থকা ভাৰসাম্য মানে বুজি পাইছা যে উচ্চ-নীচ নোহোৱাকে সমানকৈ থকাটোকে ভাৰসাম্যত থকা বুলি কোৱা হয় তো উত্তৰটো হ'ব ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বুলিলে চৰকাৰৰ প্ৰতিখন অংগই একোটা সীমাৰ ভিতৰত থাকি একে পৰ্যবেক্ষণ কৰি দেশত শাসন ব্যৱস্থা সম্যকভাৱে চলাই ৰখা ব্যৱস্থাকে বুজায় তাৰপিছত এইখিনিতে তোমালোকৰ অনুশীলনী 2 কোৱেশ্চন কিটা শেষ হৈছে এতিয়া অনুশীলনী 3 কোৱেশ্চন কি দিয়া আছে এইকেইটা চাই লম প্ৰথমতে কোৱেশ্চন কিটা প্ৰথমতে পঢ়ি লোৱা ভাল কিয়নো কোৱেশ্চন কিটা বুজি পালেহে উত্তৰ কৰাত সুবিধা হয় 1 নম্বৰ কোৱেশ্চন দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া তাৰ 1 নম্বৰ কোৱেশ্চন আছে গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে তাৰ পিছত কোৱেশ্চন দিয়া আছে গণতন্ত্ৰ শব্দগত অৰ্থ কি তাৰ পিছত কোৱেশ্চন আছে ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম লিখা উল্লেখ কৰা তাৰ পিছত আছে প্ৰতিখন দেশৰ ভৌগোলিক অৱস্থিতিৰ মানচিত্ৰ আৰু গোলকত বিচাৰি উলিওৱা তাৰ পিছত প্ৰশ্ন দিয়া আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি তাৰ পিছত প্ৰশ্ন দিয়া আছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি তাৰ পিছত প্ৰশ্ন আছে তৃণমূল গণতন্ত্ৰ তাৰে 1 নম্বৰ কোৱেশ্চনৰ ক নম্বৰ দিয়া আছিল গণতন্ত্ৰ শব্দটো কোন ভাষাৰ পৰা আহিছে উত্তৰ হ'ব গণতন্ত্ৰ শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে ইম্পৰ্টেন্ট হয় মাৰ্ক কৰি ৰাখিবা তাৰ পিছত খ
খ নম্বৰ কুৱেশ্যন দি আছে গণতন্ত্ৰৰ শব্দগত অৰ্থ কি উত্তৰ হ'ব গণতন্ত্ৰৰ শব্দগত অৰ্থ হৈছে ডেমছ অৰ্থাৎ জনসাধাৰণ প্ৰথমটি কি হয় প্ৰথমটো হৈছে ডেমছ ইংৰাজীত আৰু যেটো নেকি অসমীয়াত হয় জনসাধাৰণ আৰু হৈছে ক্ৰাটছ অৰ্থাৎ শাসন বা ক্ষমতা ঠিক আছে এতিয়া তাৰ পিছৰ কুৱেশ্যনটো চাই লওঁ গ নম্বৰ কুৱেশ্যন দি আছে ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম উল্লেখ কৰা আৰু প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি মানচিত্ৰ গোলকত বিচাৰ কৰি উলিওৱা ইয়াত তোমালোকে কুৱেশ্যনটো প্ৰথমে মন কৰিবা ইয়াত কুৱেশ্যনটো ভাগ ভাগকে দিয়া আছে মানে একেলগে কেইটামান 3-4টা কুৱেশ্যন একেলগে দিয়া আছে কুৱেশ্যনটো ভালকে পঢ়ি ললে এনসাৰটো কৰাত সুবিধা হয় ভাৰতৰ বাহিৰেও আৰু গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখনমান দেশৰ নাম লিখা দুখনমান দেশৰ নাম লিখিব দিছে য'ত নেকি গণতান্ত্ৰিক শাসন ব্যৱস্থা আছে প্ৰথম কুৱেশ্যন এটো দিয়া আছে তাৰ পিছৰ কুৱেশ্যন দিয়া আছে আৰু সেই দেশবোৰৰ ৰাজধানীৰ নাম লিখা যিকিটা দেশ ওলাব সেইকিটাৰ ৰাজধানীৰ নামও লিখিব দিছে এটো হৈছে নেক্সট কুৱেশ্যন ঠিক আছে তাৰ পিছৰ কুৱেশ্যনটো আছে প্ৰতিখন দেশৰে ভৌগোলিক অৱস্থিতি তাৰ পিছত যিকিটা দেশ ওলাব নাম ওলাব সেইকিটাৰ ভৌগোলিক অৱস্থিতি লিখিব লাগে অৱস্থিতি বা মানচিত্ৰ বা গোলকত সেইকিটা বিচাৰি উলিয়াব লাগে ঠিক আছে কুৱেশ্যনটো পঢ়ি লোৱাৰ পিছত তাৰ পিছত উত্তৰকিটা কৰিম তোমালোকে উত্তৰটো ইয়াৰ পৰা ডাইৰেক্ট লিখি ল'ব পাৰা চাই যেনেকৈ লিখা আছে প্ৰথমে তোমালোকে তিনটা ঘৰ বনাই ল'বা এনেকৈ ঠিক আছে এনেকৈ তিনটা ঘৰ বনাই ল'বা ঘৰ বনোৱাৰ পিছত প্ৰথম ঘৰটো দেশৰ নাম তাৰ পিছত ৰাজধানীৰ নাম তাৰ পিছত অৱস্থান এনেকৈ তোমালোকে কুৱেশ্যনটো দীঘল হ'লেও উত্তৰটো একে ঠাইতে সৰুকৈ লিখিব পাৰা য'ৰ পৰা তোমালোকে এক্সামিনাৰে মাৰ্কো কাটিব নোৱাৰে ঠিক আছে তাৰ পিছত হ'ব 1 নম্বৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ তাৰ ৰাজধানীৰ নাম হ'ব ৱাশ্বিংটন আৰু তাৰ অৱস্থান হ'ব উত্তৰ আমেৰিকা ঠিক আছে তাৰ পিছত 2 নম্বৰটো হ'ব জাৰ্মানী দেশৰ নাম আৰু তাৰ ৰাজধানী হ'ব বাৰ্লিন আৰু অৱস্থান হ'ব ইউৰোপ ঠিক আছে তোমালোকে ইয়াৰ পৰা সেম টু সেমও লিখিব পাৰা কোনো প্ৰবলেম নাই তাৰ পিছত নেক্সট কুৱেশ্যন দি আছে প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি উত্তৰ হ'ব ভাৰতৰ দৰে পৃথিৱীৰ বেছিভাগ দেশতেই আছে গণতান্ত্ৰিক চৰকাৰ কিন্তু আধুনিক কালত জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলাই ইয়াক আমি প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ বুলি কওঁ ঠিক আছে এতিয়া তাৰ পিছৰ কুৱেশ্যন কি দিয়া আছে এটো চাই লও তাৰ পিছৰ কুৱেশ্যন দিয়া আছে প্ৰত্যক্ষ গণতন্ত্ৰ আৰু পৰোক্ষ গণতন্ত্ৰ কি ইয়াত তোমালোকে প্ৰথমে কুৱেশ্যনটো চাবা প্ৰত্যক্ষ দিয়া আছে আৰু পৰোক্ষ দিয়া আছে প্ৰত্যক্ষ মানে ডাইৰেক্ট আৰু পৰোক্ষ মানে হৈছে ইনডাইৰেক্ট ঠিক আছে তোমালোকে কুৱেশ্যনটো বুজি পালে উত্তৰটো 50% বুজিয়ে পাই যাবা আৰু লিখিব পাৰিবা বনাই হলেও লিখি দিব পাৰিবা উত্তৰ হ'ব প্ৰত্যক্ষ গণতন্ত্ৰ জনসাধাৰণে নিজে সিদ্ধান্ত লয় এনেকৈ কৈছিলো জনসাধাৰণে ডাইৰেক্ট সিদ্ধান্ত লয় এটো বুজি ল'ব পাৰা তাৰ পিছত আছে পৰোক্ষ গণতন্ত্ৰ জনসাধাৰণে প্ৰতিনিধি নিৰ্বাচন কৰে যিয়ে সিদ্ধান্ত গ্ৰহণ কৰে তাৰ মানে পৰোক্ষ যেটো হয় এটো ইনডাইৰেক্ট হয় যেহেতু জনসাধাৰণে নিজে নিৰ্ধাৰণ নকৰে জনসাধাৰণে নিৰ্ধাৰণ কৰি দিয়া প্ৰতিনিধিয়েহে সিদ্ধান্ত লয় তো জনসাধাৰণে নিজে ডাইৰেক্টলি নকৰে সেই কাৰণে এটো পৰোক্ষ গণতন্ত্ৰ বুলি কোৱা হয় তাৰ পিছত নেক্সট কুৱেশ্যন আছে তৃণমূল গণতন্ত্ৰ কি উত্তৰ হ'ব জনসাধাৰণে স্থানীয় প্ৰশাসনত প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ বুলি কোৱা হয় তৃণমূল গণতন্ত্ৰ কাক বোলে জনসাধাৰণে স্থানীয়ভাৱে প্ৰত্যক্ষভাৱে সহযোগ কৰাকে তৃণমূল গণতন্ত্ৰ বুলি কোৱা হয় তাৰ পিছত প্ৰকৃততে এই গণতন্ত্ৰৰ জনসাধাৰণৰ নিজস্ব মতামতৰ স্থান থাকে ঠিক আছে এইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ এটা কৰি দিবা আৰু তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত প্ৰত্যেকটো চেপ্টাৰৰ ভিডিওবোৰ অতি সিৰিয়ালকৈ দিয়া আছে তাৰ পৰা তোমালোকে চাব পাৰিবা আৰু নেক্সট চেপ্টাৰৰ ভিডিওৰ লিংকটো এইটো ভিডিওৰে ডেসক্ৰিপচন বক্সত পাই যাবা ভিডিওটো লাষ্টলৈ চোৱাৰ বাবে ধন্যবাদ